হস্পিটালখনৰ কৰ্তৃপক্ষলৈ অশেষ ধন্যবাদ। এই দুৰ্যোগৰ সময়ত তেখেতৰ পৰা যি আমি সহায় সহযোগিতা আজি পালোঁ, এই অঞ্চলৰ ৰাইজে তাৰ কাৰণে কৃতজ্ঞ হৈছোঁ আমি। তেওঁলোকৰ এই অনুদান আমাৰ এই অঞ্চলৰ মানুহ আজি বৰ কৃতজ্ঞতাৰে তেওঁলোকক ধন্যবাদ জনাইছে। আৰু এই অঞ্চলৰ দুখীয়া মানুহ বহুত উপকাৰ হয়। এখন চিলিয়ান কেয়াৰ হস্পিটেল, ব্যক্তিগত হস্পিটেল, তেওঁলোকৰ ব্যক্তিগত ফাণ্ডৰ পৰাই মেডিচিন কিনি আজি এই দুখীয়া মানুহখিনিক বিতৰণ কৰিছে। লক্ষীপুৰ তেওঁলোকৰ ব্যক্তিগত হস্পিটেল, তেওঁলোকে নিজৰ পইচা খৰচ কৰি আজি এই যিখিনি দুখীয়া মানুহক সহায় কৰিলে তাৰ কাৰণে আমি কিছু কৃতজ্ঞ। আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই বানপানী এৰিয়াত আমাৰ আজিৰ পৰাই এক সপ্তাহ হৈ গ'ল। এক সপ্তাহতে নেৰানেপেৰা বৰষুণে বানপানী হৈ নদীৰ পানী বানপানী আমাৰ এই অঞ্চলৰ কমচে কম প্ৰায় 40-50 হাজাৰ মানুহৰ বিৰাট দুৰ্গতি হৈ গৈছে। আৰু এই দুৰ্গতিত মানুহে ঔষধ পাতি ডাক্তৰৰ ওচৰত যাব নোৱাৰা হৈছে। তাৰ পাছত আমাৰ এই অঞ্চলৰে আমাৰ এজন নাম কৰা মানুহ আছিল, আমাৰ আলহাজ মৌলানা আব্দুল বাৰিক। তিনি আমাৰ এই অঞ্চলৰ এই 50-60 হাজাৰ মানুহৰ এজন মানে আমাৰ নেতা হিচাপে আছিল আমাৰ। আৰু তেখেতে আমাৰ সদায় আমাৰ ভাল কামনা কৰিছে। আৰু তেখেতৰ ল'ৰা সুযোগ্য সন্তান আমাৰ ৰিটায়াৰ BDO লক্ষীপুৰ ব্লকৰ আব্দুল মজিদ চাহাব, তেখেতে লক্ষীপুৰত এখন চিলিয়ান কেয়াৰ হস্পিটেল ষ্টাৰ্ট কৰিছে। আৰু তাৰ কাৰণে আমি এই অঞ্চলৰ গোটেই মানুহ আমি নথৈ আনন্দিত হৈছোঁ। আৰু সেই সুযোগতে এই বানপানীৰ ভিতৰত আমাৰ যাতে মানুহৰ উপকাৰ হয়, আমাৰ এই বানপানী মানুহখিনিৰ যাতে উপকাৰ হয়, তাক আমি অনুৰোধ জনোৱাৰ কাৰণে মোৰ নিজৰ ডাঙৰ ল'ৰা মুজাহাৰুল ইছলাম, তেখেতৰ হস্পিটেলতে ফাৰ্মাচিষ্ট হিচাপে আছে। তেখেতক মই কৈছোঁ যে ভাইজানক কৈ যদি ইয়াত এটা কেম্প কৰোৱা যায় এই মতাবাৰী বান্ধত, তেওঁলোকে বহুত দুখীয়া মানুহ, আমাৰ এই অঞ্চলৰ মানুহ দুখীয়া মানুহ, এই দুখীয়া মানুহখিনি বহুত উপকাৰ হ'ব। আৰু তেখেতৰ দেউতাকে বহুত উপকাৰ কৰিছে। আৰু তেখেতৰ যাতে আমাৰ এইখিনি উপকাৰ হ'লে আমাৰ এই অঞ্চলৰ মানুহ ধন্য হ'ব। আৰু সেই সুযোগতে আমি অনুৰোধ জনাইছিলোঁ, আমি গোটেই মানুহক দুখীয়া মানুহখিনিক আমন্ত্ৰণ জনাইছোঁ। আৰু ডক্টৰ আহিছে, নাৰ্ছ আহিছে, ভালেখিনি হস্পিটেলৰ কৰ্মচাৰীসকল আহিছে। আৰু মালিক নিজে আমাক আহি সহায় সহযোগিতা কৰাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ আমি আমাৰ এই অঞ্চলৰ বানপীড়িত মানুহ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ডক্টৰে পেচেণ্ট দেখি আছে, আমাৰ ঔষধ পাতি যিখিনি গোটেইখিনি বিনামূলীয়াকৈ আমাক ফ্ৰী হিচাপে দি আছে। মানুহখিনি বহুত ভাল পাইছে। দুখীয়া দৰিদ্ৰ মানুহ, সেইখিনি মানুহ এখেতে যে ইমানখিনি উপকাৰ কৰিব আমি সেইটো আচৰিত হিচাপে তেখেতক শুভেচ্ছা আৰু এই অঞ্চলৰ মানুহৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কীৰ্তিৰাজ দেশপাণ্ডে আৰু তেখেতৰ সহযোগী ডক্টৰ জামান, ডক্টৰ জিয়াউৰ আৰু ডক্টৰ কি নাম আছিল আৰু মানে নাৰ্ছ ষ্টাফ আৰু চিলিয়ান কেয়াৰ হস্পিটেলৰ টেকনিকেল ষ্টাফ, তেওঁলোকে ৰাইজৰ ৰিকুৱেষ্ট হিচাপে ৰাইজে অনুৰোধ কৰাত মই জানো, মই এই অঞ্চলৰে হাৱা পানী খাই ডাঙৰ হোৱা, এই অঞ্চলৰ মোৰ ঘৰ। মই দেখিলোঁ যে ৰাইজৰ বিৰাট বানপানীৰ সময়ত মানুহৰ অহা যোৱা ৰাস্তা ঘাটৰ অসুবিধা, হস্পিটেলত যোৱাৰ কাৰণেও মানুহৰ সুবিধা নাই, পৰ্যাপ্ত পৰিমাণে নাও নাই, মটৰৰ ওপৰত তেওঁলোকে মানে কেম্পৰ নিচিনাকৈ চাৰিওফালে গাঁও। মই আহোঁতে গম পালোঁ যে ৰাস্তা ইমান বেয়া যে তেওঁলোকে এটা খোজকাঢ়ি যোৱা অসুবিধা। যিয়ে নহওক ৰাইজৰ ৰিকুৱেষ্ট হিচাপে বিশেষকৈ মানে ইয়াৰে অঞ্চলৰ 2-4জন মানুহ আমাৰ হস্পিটেলত কাম কৰে, প্ৰাইভেট হস্পিটেলত কাম কৰে, তেওঁলোকে জনালে। মই নিজে হৈ চালোঁ দুদিনমান আগত। তাৰপিছত আলোচনা কৰি ইয়াতে এটা ফ্ৰী কেম্প কৰা হৈছে। ডক্টৰ পৃথ্বীৰাজ আৰু ডক্টৰ জামান 2 জামান আছে। তেওঁলোকৰ আজি তেওঁলোকক বিশেষকৈ ধন্যবাদ দিছোঁ যে তেওঁলোকে এই নিজৰ আজি বন্ধৰ দিনতো আজি ছানডে ৰেষ্ট পায়, কিন্তু তেওঁলোকে ৰেষ্ট লোৱা নাই। ৰেষ্ট নোলোৱাকৈ ৰাইজক সেৱা কৰাৰ কাৰণে, কাৰণ ইয়াৰ মানুহখিনি প্ৰায় 90% মানুহ কৃষিজীৱী, গৰীব আৰু মানে তেওঁলোক দিন মজুৰি কৰি খোৱা মানুহ। মই জনাইছে মোৰতো জন্ম ইয়াতেই,
কাৰণ মই এই মানুহৰ লগতে ডাঙৰ দীঘল হোৱা সিহঁতক যদি মানে ন্যূনতম পৰিমাণৰ অলপ সকাহ দিব পাৰোঁ সেইকাৰণে ডক্টৰ গ্ৰুপ তেওঁলোকে আহিছে তেওঁলোকে আৰু মানে ইয়াতে আহি চাইছে ইয়াত মানুহখিনি জ্বৰ চৰ্দি কফ ডিচেণ্ট্ৰি পাতলা পায়খানা এইবিলাক হৈ আছে বিশেষকৈ জ্বৰটোৱে বেছি হৈছে মানে ইয়াৰ পিছত মানে পানীবিলাক শুকাই আছে আৰু মানে ই হ'ব আৰু মানে বিভিন্ন ৰোগত আক্ৰান্ত হ'ব সৰু বাচ্চাবিলাকো আছে স্কুলৰ ষ্টুডেণ্টো আছে মই আশা কৰোঁ তেওঁলোকে ভাল সেৱা আগবঢ়াব ষ্টাৰ্টহে হৈছে ঔষধখিনি ফ্ৰী দিয়া হৈছে আৰু ইয়াৰ পিছত যদি প্ৰয়োজন পৰে আকৌ কেম্প কৰা হ'ব আৰু ইয়াৰ ৰাইজৰ অনুৰোধ জনাইছোঁ আমি চিলড্ৰেন কেয়াৰ হস্পিটেলত গ'লে আমি কম পইচাত ৰাইজৰ আৰু উপকাৰ কৰিব পাৰিম বিশেষ নকওঁ এই অঞ্চলৰ মানুহে সহায় সহযোগিতা কৰিলে বিশেষকৈ আমাৰ ৰিটায়াৰ মোৰ সৰু ভাই বহিৰুদ্দিন আৰু বাকী মোৰ ছাত্ৰো আছে ষ্টাফো আছে বাকী তেওঁলোকে মানে বহুতখিনি ৰাইজক একগোট কৰাৰ কাৰণে সুবিধা দিছে সেৱা কৰাৰ কাৰণে আশা কৰোঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি ৰাইজক সেৱা কৰিব পাৰোঁ আৰু সেৱাৰ মনোভাৱেৰেই চিলিয়ান কেয়াৰ হস্পিটেলটো কৰা হৈছে हेलो माय नेम इज़ डॉक्टर पृथ्वीराज मैं डॉक्टर पृथ्वीराज हूँ आई एम फ्रॉम बेंगलोर सो मैं सेलियन केयर से लास्ट 1 साल से काम कर रहा हूँ सो आई एम ए मेडिकल सुपरिटेंडेंट नाउ सो इधर बहुत बारिश आने के कारण बहुत बाढ़ हुआ है हमने सुना है इससे सो हर साल ऐसा होता ही रहता है इधर सो हमने सोचा बहुत मेडिकल प्रॉब्लम्स हो रहे हैं एंड डायरिया कॉलेरा डेंगू मलेरिया ऐसा है सो हमने सोचा एक मेडिकल कैंप फ्री मेडिकल कैंप रख सकते हैं तो सब हमने स्टाफ ने इधर फर्स्ट मेडिकल कैंप अभी रखा है और आगे आने टाइम और कैंप्स रखेंगे हम सो हमारा ओनर डॉक्टर मुजीद भाई एंड उनका बेटा साजिद सो बहुत अच्छे से एक हॉस्पिटल बनाया है इधर अभी कोई ट्रीटमेंट के लिए सब जगह गोलपारा जाने का ज़रूरत नहीं है तो लखीपुर में ही आपको सब फैसिलिटीज़ मिल जाएगा अभी हमारा टॉप डॉक्टर्स है चेन्नई से ऑर्थोपेडिशियंस है एंड गायनिकोलॉजी डॉक्टर्स है एंड मैं खुद ICU स्पेशलिस्ट हूँ मैं खुद अपोलो में काम कर रहा था सो बहुत अच्छा फैसिलिटी दे रहे हैं हम सो अभी सब लोग उसको उपयोग लेना है सब फैसिलिटी है हमारे पास 24/7 फार्मेसी है लैब फैसिलिटीज़ है गोलपारा से बहुत कम दाम में हम कर रहे हैं सो ये ओनली बिकॉज वी आर हेल्पिंग फॉर द पुअर सो गरीब लोगों को उपयोग होना है इसलिए ये हॉस्पिटल चल रहा है एक्चुअली सब अभी कोई ऐसा नहीं है कि गोलपारा ही जाना है तो आपका नज़दीक ही है 10-20 किलोमीटर है तो सब फैसिलिटीज़ मिल रहा है सब लोग को आप बताना है तो यही हमारा आशा है क्या क्या बीमारियाँ है तो अभी हम इधर डेंगू लाइक एंड मलेरिया कॉलेरा ऐसा बीमारी हम देख रहे हैं और खांसी बुखार सो जो भी नॉर्मल बीमारी है वो हम ट्रीट कर रहे हैं अभी जो भी ज़्यादा बीमारी हो तो हम खुद हॉस्पिटल को लेके जाके कम दामी में ट्रीटमेंट करेगा ये हमारा वादा है थैंक यू স্বাস্থ্যৰ কাৰণে আজি মই আহিছোঁ ইয়াত মানে বানপানী এৰিয়া হস্পিটেল যোৱাটো দিগদাৰ আমাৰ ইয়াত আহি যিটো কেম্প কৰিছে আমাৰ সকলো প্ৰকাৰৰ উপকাৰ হৈছে যেমন গেষ্ট্ৰিকৰ হাই প্ৰেছাৰ আজি হাই প্ৰেছাৰ গেষ্ট্ৰিক আৰু যেমন সুগার না কিবা একটা ধরা পড়ছে তাতে আমার বানপানির কারণে আমার খুব উপকার হচ্ছে এইখানে আমি বিনামূলীয়াভাবে মেডিসিন পাইছো খাওয়ার কারণে নহলে মোর দিগদার হলো হয় নাও নাই ছেলো নাই কেনেকৈ মই লখিমপুৰ হস্পিটেলত যাওঁ ইয়াত কোনো পইচা লগা নাই বিনামূলীয়া মই চিকিৎসা পাইছো তাতে মোর খুব উপকার হয়েছে কি কব চিলিয়ান কেয়ার হস্পিটেলত যেহেতু ভাল পদক্ষেপ লৈছে ভাল পদক্ষেপ লৈছে তাতে ইনশাল্লাহ ভাল হ'ব হস্পিটেলটোৰ নাম কৰা হ'ব